কনিষ্টবলসকলক নিযুক্তি দিয়াৰ পিছদিনাখনেই আমি অন্তত আৰু 4,000 আৰক্ষী পদৰ বাবে আবেদন পত্ৰও আহ্বান কৰোঁ। নমস্কাৰ ফ্ৰেণ্ডসকল, অসম যাব অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধুসকল, অসম পুলিচৰ আপোনালোকে জানেই যে নতুন ভেকেঞ্চি আহি আছে। তো কেতিয়া আহিব এইটো ডিক্লেয়াৰ কৰিছে যে 4,000 মান ভেকেঞ্চি আহিব। এইটো চিফ মিনিষ্টাৰ ছাৰে নিজেই কৈছে, আপোনালোকে সকলোৱে জানে যে 4,000 যিহেতু কৈছে 4,000 ভেকেঞ্চি আকৌ ওলাব অসম পুলিচৰ। তো এইটো কনফাৰ্ম হৈ গ'লোঁ যে অসম পুলিচৰ 4,000 মান নতুন ভেকেঞ্চি ওলাব। তো এতিয়া কথা হ'ল কেতিয়া ওলাব ভেকেঞ্চিটো। তো নৱেম্বৰৰ কথা কৈছে যে নৱেম্বৰত ওলাব 4,000 মান নতুন ভেকেঞ্চি। এই বছৰ যিসকলে অসম পুলিচৰ গ্ৰেড 3 গ্ৰেড 4 চাকৰি লাভ কৰিলে সিহঁতক যেতিয়া এপইণ্টমেণ্ট লেটাৰ দিব, অৰ্থাৎ অসম পুলিচৰ যিসকলে ছিলেকশ্যন হৈছে, যিসকলে কোৱালিফাই হৈছে, সিহঁতক যেতিয়া এপইণ্টমেণ্ট লেটাৰ দিব তেতিয়াই হয়তো চিফ মিনিষ্টাৰ ছাৰে জনাই দিব যে নেক্সট 4,000 ভেকেঞ্চিটো মানে এডভাৰ্টাইজমেণ্টটো মুকলি কৰি দিব। তো ফ্ৰেণ্ডসকল, নৱেম্বৰ মাহৰ লাষ্টৰ পিনে কৈছে যিহেতু এই অসম পুলিচৰ এপইণ্টমেণ্ট লেটাৰখিনি দিব যিসকলে ছিলেকশ্যন হৈছে অসম পুলিচৰ SI, AB, UB কনষ্টেবল, তাৰপিছত কামাণ্ডো বেটেলিয়ান, তাৰপিছত গ্ৰেড 4 যিকেইটা পোষ্ট আছিল, চাফাই কৰ্মচাৰী, ধোবী, তাৰপিছত কুকমেন, তাৰপিছত আৰু বহুত ধৰণৰ গ্ৰেড 4 যিকেইটা পোষ্ট আছিল, এই পোষ্টকেইটা যিসকলে পাছ কৰিছে, যিসকলে কোৱালিফাই হৈছে, এই ফাইনেল মেৰিট লিষ্টত যিসকলৰ নাম আছে সিহঁতে এপইণ্টমেণ্ট লেটাৰ পাবই। কাৰণ নৱেম্বৰৰ কথা কৈছে, নৱেম্বৰৰ লাষ্টৰ পিনে এপইণ্টমেণ্ট লেটাৰ দিব অসম পুলিচৰ। তো এতিয়া ডেটটো কিমান তাৰিখ, ডেটটো জনোৱা নাই চাগে। ডেটটো 24-25 তাৰিখ হ'ব পাৰে, নতুবা 20, 21, 22 তাৰিখ এনেকুৱা হ'ব পাৰে। নৱেম্বৰৰ লাষ্টৰ পিনে দিব বুলি কৈছে এপইণ্টমেণ্ট লেটাৰ। যিসকলে এই বছৰ অসম পুলিচৰ চাকৰি পাইছে সিহঁতে নৱেম্বৰৰ চাগে পাব। তো যেতিয়া এপইণ্টমেণ্ট লেটাৰ দিব তেতিয়াই চিফ মিনিষ্টাৰ ছাৰে ঘোষণা কৰি দিব যে নেক্সট 4,000 ভেকেঞ্চি আকৌ ওলাব। কিমান তাৰিখৰ ওলাব সেইদিনাই চাগে সকলোৰ সন্মুখতে কৈ দিব। তো বন্ধুসকল, এইটো এটা গুড নিউজ যে 4,000 ভেকেঞ্চি আহি আছে। আপোনালোকে যিসকলে ভাবি আছে যে অসম পুলিচৰ এপ্লাই কৰিব আৰু যিসকলে এই বছৰ অসম পুলিচৰ চাকৰি পোৱা নাই, 1 মাহ 2 মাহৰ বাবে ফেইল কৰিছে, আপোনালোকৰ কমি আছিল, সেই কমিটো পূৰণ কৰিবলৈ আকৌ আপোনালোকক এটা গোল্ডেন চান্স দি আছে। তো যিসকলে ভাবিছে যে এই বছৰ পোৱা নাই, নেক্সট বাৰ আপোনালোকে ট্ৰাই কৰিব পাৰে। ট্ৰাই মানে 100% আপোনালোকে নেক্সট বাৰ পাবই। আপোনালোকে এই বছৰ আপোনালোকে দিছে ইণ্টাৰভিউ, তো আপোনালোকে নিজে ভাবক যে কি কমি আছিল সেইবাবে এই বছৰটো পোৱা নাই। তাৰ পিছৰ বছৰ যাতে আপোনালোকে ইণ্টাৰভিউ যাতে এনেকুৱা ইণ্টাৰভিউ দিয়ে যাতে আপোনালোকে ছিলেকশ্যন হৈ যায়। যিসকলে এই বছৰত অকণমান নাম্বাৰৰ বাবে অসম পুলিচৰ চাকৰিটো পোৱা নাই, আপোনালোকে এতিয়াৰ পৰাই 100% আপোনালোকে এতিয়াৰ পৰাই চেষ্টা কৰক যাতে নেক্সট যেতিয়া 2026ৰ ইণ্টাৰভিউ দিব তেতিয়া যাতে আপোনালোকৰ সকলোখিনিতে এক্সিলেণ্ট মাৰ্ক থাকে। লং জাম্প, তাৰপিছত 3200 কিলোমিটাৰ দৌৰা-দৌৰি, তাৰপিছত ৰিটেন টেষ্টত, তাৰপিছত চিনাপত যাতে আপোনালোকৰ সকলোখিনি এক্সিলেণ্ট মাৰ্ক থাকে, তেতিয়াহে আপোনালোকে চাকৰিটো লাভ কৰিব পাৰিব। যিসকলে চাকৰি পাইছে সিহঁতেতো মানে নতুন জাৰ্ণি ষ্টাৰ্ট হ'ল, আপোনালোকৰ বাবে কংগ্ৰেচুলেশ্যন। আৰু যিসকলে পোৱা নাই সিহঁতৰ বাবে আকৌ গোল্ডেন চান্স আহি আছে, আকৌ 4,000 ভেকেঞ্চি আহি আছে। তো ফ্ৰেণ্ডসকল, এই বছৰ এজ লিমিটটো বা কেনেকুৱা দিয়ে, আগৰ দৰে যদি হয় কিছুমানে মানে ধৰক এজৰ বাবে দিব নোৱাৰিব এই বছৰ, কিছুমানৰ লাষ্ট টাইম, কিছুমানৰ ধৰক মানে আকৌ চান্স আছে। তো বয়সটো এতিয়া মানে আগৰ দৰে হ'ব চাগে। AB, UB যিটো কনষ্টেবল 18 পৰা 25 হ'ব, আৰু SC ST থাকিলে 5 years, OBC কাষ্ট চাৰ্টিফিকেট থাকিলে 3 years, জেনেৰেল কেণ্ডিডেটৰ বাবে 25 লাগিব। তো ফ্ৰেণ্ডসকল, আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ যিসকলে এই বছৰত অকণমান নম্বৰৰ বাবে চাকৰিটো পোৱা নাই, ভিতৰত আপোনালোকে এটা কোৱেশ্চন কৰক যে আপোনালোকে কিয় পোৱা নাই, যাতে এতিয়াৰ পৰাই আপোনালোকে প্ৰেক্টিছ কৰক, আগন্তুক এক্সামৰ বাবে প্ৰিপাৰেশ্যন ল'ব পাৰে। মানে ইয়াৰ পিছৰ বছৰ যাতে আপোনালোকে অসম পুলিচৰ ছিলেকশ্যন হৈ আহে। তো ফ্ৰেণ্ডসকল, আজি এইখিনি ভিডিঅ' আছে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।